দেওবাৰে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস। এই দিনটোতে ৰঙিয়াৰ ৰাজপথত দুই শাহু বোৱাৰীৰ মাজত দুৰ্পাতল কাজিয়া। এই কাজিয়াই গৈ এটা সময়ত লয় ভয়ংকৰ ৰূপ। এতিয়া আপুনি ভাবিছে আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ দিনাই ৰঙিয়া চহৰৰ মাজমজিয়াত ইমান ডাঙৰ এটি ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছতো পুলিচ প্ৰশাসনৰ কোনো ভূমিকা নাই। আচলতে এইখন এখন দুৰ্বাদল কাজিয়া নহয়, এইখন এখন বাটৰ নাটহে। দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ দিনাই ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল নামৰ গ্ৰুপটিয়ে ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত বৃদ্ধাশ্ৰম বুলি এখন বাটৰ নাট প্ৰদৰ্শন কৰে, যিটো সময়ত একাংশ পুত্ৰ বোৱাৰীয়ে নিজ পিতৃ মাতৃক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ লগতে বিভিন্ন সময়ত বৃদ্ধাশ্ৰমলৈ সেই সময়তে সেইসকল পুত্ৰ বোৱাৰী তথা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে তেওঁলোকে প্ৰদৰ্শন কৰিছে সেই বাটৰ নাটখনে। শেষৰ কাৰ্যসূচী অনুসৰি তেওঁলোকে ৰঙিয়া চহৰৰ 8গৰাকীকৈ বৃদ্ধা মাতৃক নিজ নিজ বাসগৃহত গৈ সম্বৰ্ধনা জনায়। মৰম জনোৱাৰ কাৰণে প্ৰথমে তেখেতসকলক মই আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁলোককো যেনে এনেকৈ ৰাইজৰ লোকে কাম কৰা অন্ততঃ মাতৃজাতিৰ স্ত্ৰী শক্তিৰ কাৰণে কাম কৰাৰ শক্তিখিনি ঈশ্বৰে সদায় গোটাই ৰাখি আৰু তেখেতসকলৰ সুস্বাস্থ্যৰ গৰাই কৰি দীৰ্ঘজীৱী কৰি ৰাখক, এই মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। আৰু ভাৰতী কালচাৰেল গ্ৰুপৰ পৰা আজি ৰাইজক সজাগতা কৰিবৰ কাৰণে বৃদ্ধ আশ্ৰম বুলি এখন বাটৰ নাট মঞ্চস্থ কৰা হৈছে আৰু তাত বিমলা বাইদেউ আৰু বিভা কলিতা, কণিকা বুজৰ বৰা আৰু অনুলকৰ আছে। আজি আমি এইখন নাটকৰ জৰিয়তে এইটো ক'বলৈ বিচাৰিছোঁ যে সকলো মানুহ সজাগ হ'বৰ হ'ল, কাৰণ বুঢ়া হোৱাৰ পিছত মানুহবিলাকে বৃদ্ধাশ্ৰমত থয়, সেইটো কথা নহয়। আচলতে এনে বহুত মাতৃ দিৱসৰ দিনা বহুত দেখা পাওঁ ফেচবুকত মাক বাপেকৰ ফটো দিয়ে, কিন্তু কেইদিনমান পিছত গম পাওঁ যে সেই মানুহজনে বৃদ্ধাশ্ৰমত থৈছে, সেনেকুৱা কথা নহয়তোন। সেইকাৰণে আজি আমি একতাবদ্ধ হৈ কওঁ যে বৃদ্ধাশ্ৰমে শেষ নহয়। আজি আন্তৰ্জাতিক মাতৃ দিৱসৰ শুভেচ্ছা বিশ্বৰ সকলো মাতৃলৈ জনালোঁ। আজি আমি ৰঙিয়া চহৰত হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত এখন বাটৰ নাট কৰিলোঁ। আমাৰ ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল গ্ৰুপৰ সৌজন্যত এই বাটৰ নাট অনুষ্ঠিত হৈছে। যে আজিকালি য'তে ত'তে মানে বৃদ্ধাশ্ৰমবোৰ গঢ়ি উঠিছে। দুখীয়া পৰিয়ালে হওক বা আভিজাত্য পৰিয়ালে হওক, আজিকালি কি কৰা হৈছে যে মাক দেউতাক যেতিয়া বৃদ্ধ হয় তেতিয়া বৃদ্ধাশ্ৰমত থৈ তেওঁলোকৰ দায়িত্ব সাৰি আহে আৰু বছৰত এদিন গৈ তেওঁলোকে সেইদিনা মানে বিভিন্ন খোৱা বস্তু কাপোৰ কানি আদি উপচাই দিয়ে। কিন্তু সেইটো নহয়, ভাৰতীয় দৰ্শনত কি মাতৃ দেৱভূ হ'ব, মাতৃক দেৱীৰ লগত তুলনা কৰিছে। গতিকে মাতৃক আমি প্ৰতিদিনেই আমি সেৱা শুশ্ৰূষা কৰিব লাগে, একেবাৰে মৃত্যুৰ দিনলৈকে। গতিকে এই আমাৰ আদৰ্শ। আজি বিশ্ব মাতৃ দিৱস উপলক্ষে আমি এই বাটৰ নাটখনিৰ জৰিয়তে আমি ৰাইজক এটা মেছেজ দিব খুজিছোঁ যে বৃদ্ধাশ্ৰম পৰিত্যাগ কৰি আপোনালোকৰ মাতৃক আৰু পিতৃক আপোনালোকে ঘৰতে আপোনালোকে সংগী দিয়ক। বৃদ্ধ অৱস্থাত সংগীৰ প্ৰয়োজন হয়। মনৰ কথাখিনি খুলি কোৱাৰ কাৰণে এটা পৰিয়াল লাগে, মানুহ লাগে। গতিকে সংগ দিয়ক।
ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।